Hello friends, welcome to my channel Krupta. আজি ভিডিওত আমি ইতিহাস প্ৰসিদ্ধ দেওপাহাৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। যাৰ বুকুত লুকাই আছে পুৰাতাত্ত্বিক পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা। প্ৰাচীন সভ্যতা, বৈচিত্ৰ্যময় বাৰেৰহণীয়া সমাজ সংস্কৃতি, ভিন্ন ভিন্ন জনগোষ্ঠীয় সাজ-পোছাক, খাদ্য সম্ভাৰ, খেল ধেমালি, মনোৰম প্ৰাকৃতিক দৃশ্যপট আদিৰে ভৰপূৰ অসমখন পৰ্যটনৰ এক অফুৰন্ত সম্ভাৱনা থকা ৰাজ্য। প্ৰাচীন অসমৰ এখন অতি উল্লেখযোগ্য ঐতিহ্য ক্ষেত্ৰ এই দেওপাহাৰ সম্পত্তি গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিৰ পৰা প্ৰায় 4.5 কিলোমিটাৰ দূৰত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত। জনশ্ৰুতি মতে এই দেওপাহাৰটোক জৰাসন্ধ পাহাৰ বুলিও জনা যায়। সেই অনুসৰি একালত মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰোঁতে এই পাহাৰতে বাহৰ পাতিছিল। আন এক জনশ্ৰুতি মতে আহোম ৰজা চুলিখোৱাৰ ৰাজত্বকালত অৰ্থাৎ লৰাৰজাৰ ভয়ত পলাই ফুটা গদাপানীয়ে এই পাহাৰতে অপৰূপা, সুশ্ৰী আৰু নৃত্যপতিয়সী নামৰ তিনিগৰাকী অপেশ্বৰীৰ নৃত্য তেওঁ উপভোগ কৰিছিল। আৰু যিকেইগৰাকী অপেশ্বৰীয়ে নাচি নাচি দেওলগা ধৰণে শূন্যত তেওঁলোক বিলীন হৈ পৰিছিল, যাৰ ফলত এই পাহাৰটোৰ নাম দেওপাহাৰ বুলি সকলোৱে কৈছিল। অৱশ্যে দেওপাহাৰক লৈ প্ৰচলিত এনেবোৰ কল্পিত জনশ্ৰুতিক ভিত্তিহীন যেন লাগে। কাৰণ কেতবোৰ আধুনিক পণ্ডিতসকলৰ মতে একালত এই অঞ্চলটোত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলেই খুব সম্ভৱ এই পাহাৰটোৰ নাম দেওপাহাৰ নামেৰে নামাকৰণ কৰিছিল। কিয়নো জনজাতীয় ভাষাত দেও বা দেৱ মানে শিৱক বুজায়। যিহেতু এই পাহাৰত শিৱ উপাসনাৰ বহু ভগ্নাৱশেষ উদ্ধাৰ কৰা হৈছে, সেয়েহে এই দিশৰ পৰা ইয়াক আমি মানি লোৱাৰ যথেষ্ট থল আছে। অৱশ্যে দেওপাহাৰক লৈ গৱেষণাত্মক দৃষ্টিভংগীৰে এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে। দেওপাহাৰত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহত সামাজিক আৰু সাংস্কৃতিক জীৱনৰ চিত্ৰ, গছলতা, জীৱ জন্তুৰ লগতে মানৱৰ ছবিসমূহত জীৱন্ত ৰূপত প্ৰকাশ পাইছে। খনন কাৰ্যত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহৰ বৈশিষ্ট্য পৰ্যবেক্ষণৰ পৰা এইটো স্পষ্ট হৈছে যে দেওপাহাৰৰ এই সমগ্ৰ মন্দিৰটো শিলেৰে নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰটো গ্ৰেনাইট শিলেৰে বনোৱা হৈছিল আৰু এই শিলসমূহ দেওপাহাৰৰ কাষেদি বৈ যোৱা ৰাংচালি নদীৰ পৰা আহৰণ কৰা হৈছিল বুলি বহু লোকে ক'ব খোজে। দেওপাহাৰটোত মূলতে আছে ইয়াৰ সমতলৰ পৰা প্ৰায় 300 মিটাৰ উচ্চতাত থকা এটা অতি প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু অলেখ শৈল ভাস্কৰ্য। এক কথাত এই দেওপাহাৰৰ চৌদিশে সিঁচৰিত হৈ থকা প্ৰাক আহোম অৰ্থাৎ আহোমসকল অহাৰ আগতে প্ৰাচীন অসমৰ কাৰুকাৰ্য খচিত ভাস্কৰ্যসমূহেই হৈছে আজিৰ দেওপাহাৰৰ সৌন্দৰ্য তথা ঐতিহাসিক গুৰুত্ব। বহুদিন ধৰি জনচকুৰ আঁতৰতে থকা এই ভাস্কৰ্য ভগ্নাৱশেষক পোনপ্ৰথমে ইয়াৰ স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিছিল। পৰৱৰ্তী সময়ত এই ভাস্কৰ্যৰাজিসমূহ থমাছ গাৰ্থেই নামৰ এজন ইংৰাজৰ দৃষ্টিগোচৰ হয় আৰু ইয়াৰ পিছৰ পৰাই এই ক্ষেত্ৰভূমিত পণ্ডিত আৰু ঐতিহাসিকসকলৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈ আহিছে। ইয়াৰ সমান্তৰালকৈ উদ্ধাৰ হোৱাৰ দিন ধৰি এই পাহাৰটোত অগণন ভক্তৰো সমাবেত আৰু উপাসনাৰ কেন্দ্ৰস্থল হিচাপেও পৰিগণিত হৈ আহিছে। মন কৰিবলগীয়া কথাটো হ'ল যে এই দেওপাহাৰত উপলব্ধ শৈল ভাস্কৰ্যসমূহ কোনে, কেতিয়া আৰু কিয় নিৰ্মাণ কৰিছিল তাৰ কোনো সঠিক তথ্য আজিকো প্ৰতি উদ্ধাৰ কৰিব পৰা হোৱা নাই। বন্ধুসকল, যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লয় যেন। কেতবোৰ ঐতিহাসিক আৰু প্ৰত্নতত্ত্ববিদে এইসমূহক ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগৰ দাবীদাৰ গুপ্ত যুগৰ নতুবা পাল বংশীয় ৰজাসকলৰ দিনৰ বুলি ক'ব বিচাৰে। আনফালে বহু পণ্ডিতে আকৌ ইয়াক প্ৰাচীন অসমৰ মূৰ্তি শিল্পৰ এক গুৰুত্বপূৰ্ণ থলী হিচাপেহে উল্লেখ কৰিছে। 18শ শতিকাৰ সপ্তম দশকত ইংৰাজ বিষয়া মেজৰ গডউইন অষ্টিনে এই দেওপাহাৰৰ প্ৰতিবেদন তেওঁ প্ৰকাশ কৰিছিল। ইয়াৰ পিছত 1924-25 চনমানত TN ৰামচন্দ্ৰনে ভাৰতবৰ্ষৰ প্ৰত্নতাত্ত্বিক জৰীপৰ বছৰেকীয়া প্ৰতিবেদনত এই দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ ওপৰত অন্য এখন প্ৰতিবেদন তেওঁ দাখিল কৰে। 1936-37 চনত ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ বাৰ্ষিক প্ৰতিবেদনত দেওপাহাৰৰ ভাস্কৰ্যশৈলীত জাভাৰ ভাস্কৰ্য কলাৰ ছাপ পৰিছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল। অৰ্থাৎ দেওপাহাৰৰ সৈতে দক্ষিণ পূব এছিয়াৰ মাজত এক সম্পৰ্ক থকাৰ ইংগিতো এই উক্ত প্ৰতিবেদনত প্ৰকাশ পাইছিল। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত শিল্প আলোচনা নামৰ সংকলনখনত সন্নিৱিষ্ট অসমৰ শৈল ভাস্কৰ্য এটি বিচাৰ নামৰ লেখাটোত
গুণীন ভূঞাই দেওপাহাৰৰ স্থাপত্য ভাস্কৰ্যৰ বিষয়ে আঙুলিয়েদি তাক এক স্থানীয় শৈলীয়ে গঢ় ল'বলৈ উপক্ৰম কৰিছিল বুলি তেওঁ মন্তব্য কৰিছিল। ইয়াৰ উপৰিও ডক্টৰ হেমেন্দ্ৰনাথ দত্ত, বিঞ্চি কুমাৰ বৰুৱা, নিৰুদ বৰুৱা আদি ঐতিহাসিক গৱেষকসকলে দেওপাহাৰৰ ভাস্কৰ্য শৈলীৰ ওপৰত গৱেষণা কৰি নানা তথ্য তেওঁলোকে প্ৰকাশ কৰিছিল। এই তথ্যসমূহত দেওপাহাৰত আৱিষ্কৃত এই ভাস্কৰ্যসমূহৰ সৈতে তেজপুৰৰ বিভিন্ন ঠাইত আৱিষ্কৃত ভাস্কৰ্যসমূহৰ সৈতে বহু মিল আছে বুলি তেওঁলোকে কোৱাৰ লগতে এইসমূহ নিৰ্মাণৰ আনুমানিক সময় ৭ম শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰৰ হ'ব বুলি তেওঁলোকে ঠাৱৰ কৰিব বিচাৰে। শেহতীয়াকৈ অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে দেওপাহাৰটো সজাই পৰাই দেও পৰ্বত প্ৰত্নতাত্ত্বিক উদ্যান হিচাপে পৰ্যটকসকলৰ বাবে মুকলি কৰি উলিওৱাৰ ফলত এই পাহাৰটো আজি প্ৰচুৰ এক সম্ভাৱনা থলীলৈ ৰূপান্তৰ হৈছে। এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে দেওপাহাৰত থকা ভাস্কৰ্য শৈলীসমূহ কেইবাটাও দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। প্ৰথম দিশটো হৈছে যে ইয়াৰ ভাস্কৰ্যসমূহত বৈষ্ণৱ, শৈৱ আৰু তান্ত্ৰিক বৌদ্ধ ধৰ্মৰ কিছু প্ৰভাৱ দেখা যায়। দ্বিতীয়তে এই ভাস্কৰ্যসমূহত হাতী, পদুম আৰু মানুহৰ আত্মসম্পৰ্কৰ এক সুন্দৰ ছবি পৰিস্ফুট হৈছে। তৃতীয়তে ইয়াৰ নিৰ্মাণ শৈলীত শিল্পৰ সুনিপুণতা স্পষ্ট ৰূপত প্ৰকাশ পাইছে আৰু লগতে ইয়াত আঞ্চলিক শিল্পৰ বিশেষ প্ৰভাৱ পৰিছিল বুলি ভবাৰ বহু থল আছে। মন্দিৰৰ গৰ্ভগৃহৰ পশ্চিম দিশত থকা এটা এচটা ডাঙৰ শিলত পদুমৰ পৰিচক্ৰ খুব সুন্দৰকৈ খোদিত কৰা আছে, যিটো পদুম চক্ৰক বিশ্বপদ্ম বুলি জনা যায়। এই পদুম চক্ৰৰ সমতল ভাগত 3টা হাতীযুক্ত ভাস্কৰ্যশৈলী দেখা পোৱা যায়। আন এটা দীঘলীয়া শিলাখণ্ডৰ প্ৰথম ভাগত এটা সিংহৰ মূৰ্তি, দ্বিতীয় ভাগত হাতত ধনু লৈ হৰপহু মাৰিবলৈ সাজু হোৱা এক মানৱ মূৰ্তি, তৃতীয় ভাগত মৈথুনত এহাল মৃগ আৰু চতুৰ্থ ভাগত এজন ধ্যানমগ্ন ঋষিৰ মূৰ্তি খোদিত কৰা আছে। গছমুণ্ড মূৰ্তিৰ ঠিক ওপৰত এচটা শিলত অতি সুনিপুণ কলাকৌশলে নিৰ্মিত লক্ষ্মী আৰু বিষ্ণুৰ মূৰ্তি আছে আৰু ইয়াৰ আনটো ফালে অন্য শিলত অস্পষ্ট ৰূপত কোলাত কেঁচুৱা লৈ থকা এটা নাৰী মূৰ্তিও দেখিবলৈ পোৱা যায়। দেওপাহাৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত থকা উড়ন্ত অপ্সৰা, বিদ্যাধৰ আৰু কীৰ্তিমুখ হৈছে সকলোতকৈ আকৰ্ষণীয়। দেখাত চকু টেলেকা জিভা ওলোৱা এক ভয়ংকৰ মানৱ মূৰ্তি এই কীৰ্তিমুখৰ ভাস্কৰ্যত পৰিস্ফুট। সাধাৰণতে এই মূৰ্তিবোৰ দক্ষিণ পূব এছিয়াৰ জাভাৰ মন্দিৰসমূহৰ প্ৰৱেশদ্বাৰৰ ওপৰত খোদিত কৰা থকা দেখা যায়। দেওপাহাৰৰ দক্ষিণ পশ্চিম দিশত থকা আলংপিৰা কাৰ্বি আলং আৰু গোলাঘাট জিলাৰ সীমান্ত এলেকাৰ এখন সৰু গাঁও। এই আলংপিৰাৰ কাষতে থকা এটা সৰু পাহাৰৰ নামনিৰ এটা নলাৰ কাষত আধাতে ভঙা এখন শিলৰ নাৱৰ দৰে ভগ্নাংশ পোৱা গৈছিল। এই শিলৰ নাওখনৰ বাবেই স্থানীয় কাৰ্বি জনগোষ্ঠীৰ লোকসকলে এই ঠাইখিনিক আৰলং টৌলেং নাম দিছে, কাৰণ আৰলং মানে শিল আৰু টৌলেং মানে হ'ল নাও। এনে শিলৰ নাও অসমৰ অন্য প্ৰান্তত পোৱাৰ কোনো আনুষ্ঠানিক তথ্য নাই। দেওপাহাৰ হৈছে মূলতঃ এখন সংৰক্ষিত বনাঞ্চল আৰু এই দিশৰ পৰাও দেওপাহাৰৰ যথেষ্ট গুৰুত্ব আছে। বন্ধুসকল, আজি ভিডিঅ'ত চমুকৈ ঐতিহাসিক দেওপাহাৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লৈ যেন। ধন্যবাদ। জয় অসম।